হয় হয়, আমাৰ ভাৰতীয় জনতা পাৰ্টি লাহোৱাল মণ্ডল তৰফৰ পৰা আমি সহস্ৰাধিক আমাৰ সতীৰ্থক লৈ কিনে আমি এটা বিশাল ৰেলী আমি কৰিবলৈ লৈছো আৰু মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি নেতৃত্বত আমি তেখেত আজি সাংসদৰ যি মনোনীত প্ৰাৰ্থী আমাৰ ভাৰতীয় জনতা পাৰ্টি তেখেতক লৈ কিনে আমাৰ বহুত গৌৰৱ অনুভৱ কৰিছো আৰু আমাৰ গোটেই সতীৰ্থ লাহোৱাল মণ্ডলৰ সতীৰ্থ নিজে নিজে ওলাই আহিছে আমাৰ যি বিশাল ৰেলী। আমি প্ৰতিটো মানে পঞ্চায়ত আমাৰ লাহোৱাল মণ্ডলৰ 7টা পঞ্চায়ত আছে, প্ৰতিটো পঞ্চায়ততে আমি বিশাল ৰেলী আমি আজি কৰিম। আমাৰ লাহোৱাল মণ্ডলৰ 17টা বুথ আছে, 17টা বুথতে আমি এতিয়া যিটো আমাৰ ৰাইজৰ আমি ফিডবেক পাইছো, ৰাইজৰ লগত যি আলাপ আলোচনা কৰিছো, 17টা বুথতে কোনো এটাত আমাৰ এতিয়ালৈকে বেয়া হোৱা নাই, প্ৰতিটো বুথতে আমি ভাল হৈ আছো আৰু আমাৰ এই লাহোৱাল মণ্ডলত আমাৰ গোটেই ডিব্ৰুগড় জিলাৰ ভিতৰত আমি লাহোৱাল মণ্ডলৰ পৰা বিপুল ভোটত জয়ী কৰিম বুলি আমি আশাবাদী। এয়া আচলতে আমাৰ চৰকাৰৰ দিনৰ উন্নয়ন হয় আৰু আমি আজি ইয়াৰ ফলস্বৰূপ দেখিবলৈ পাইছো। গতিকে আমাৰ যি লাহোৱাল মণ্ডলৰ যি আমাৰ 17টা বুথ আছে, 17টা বুথ ইতিমধ্যে আমাৰ যথেষ্ট শক্তিশালী হৈ আছে আৰু আমি আজি আমাৰ ৰাইজৰ সঁহাৰি দেখি আমি ইতিমধ্যে আপোনালোকে গম পাইছে, আমি কাকো মাতিবলগীয়া হোৱা নাই। আমাৰ দলীয় যিখিনি আমাৰ যুৱক আছে তেখেতলোকে আজি নিজে নিজে আমাৰ সন্মানীয় যি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল বৃহৎ ভোটত জয়ী কৰিবৰ কাৰণে তেখেতলোকে আজি ৰেলীত অংশগ্ৰহণ কৰিছে। ধন্যবাদ। নিৰ্বাচনী অন্তিম আজি প্ৰচাৰ আমাৰ বাইক ৰেলী, যিহেতু আমি লাহোৱাল মণ্ডলৰ তৰফৰ পৰা 7টা পঞ্চায়তৰ আমাৰ বাইক ৰেলী ওলাইছে। আজি এই বাইক ৰেলীটো বিষত এটা আমাক আগুৱাই দিছে যে আগজাননী দিছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টি মনোনীত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি জয়যুক্ত কৰাব লাগিব আৰু তেখেতক আমি উত্থান ধৰাই আজি এই বাইক ৰেলীয়ে আমাক গোটেই অঞ্চলৰ এটা বিশাল ৰেলীটোৱে এটা আগজাননী দিছে যে তেখেতক আমি জয়যুক্ত হ'ব আৰু জয়যুক্ত পাম আৰু 4 লাখ ভোট আমি জয়যুক্ত পাম।